উপায় নাপায় মই ইয়াৰ তেজপুৰৰ এই আৰক্ষী চকীত উপস্থিত হ'লোঁ। নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, পুৱাই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা দুখবৰ। আপোনালোক সকলোৰে মৰমৰ এখন অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট, সকলোৰে মৰমৰ নহয় জানো, সমগ্ৰ অসমবাসীয়ে ভাল পোৱা এখন অসমীয়া ধাৰাবাহিক, নাম যাৰ বেহাৰবাৰী আউটপোষ্ট। আৰু এই বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা প্ৰতিটো চৰিত্ৰ সকলোৰে প্ৰিয়। আৰু এই বেহাৰবাৰী আউটপোষ্টত মুকুতাৰ চৰিত্ৰত অভিনয় কৰা অশ্বিনীক আপোনালোক সকলোৱে চিনি পায়। বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মুকুতা পৰিছে বিপদত পৰি তেজপুৰ আৰক্ষী চকীত উপস্থিত হৈছে বেহাৰবাৰী মুকুতা। কিয়, কি কাৰণে বিপদত পৰিছে, সকলোবোৰ আহক আমি শুনো মুকুতাৰ মুখেৰে। মানে কি, মই যোৱাকালি তেজপুৰৰ আপোনাৰ জেগা এটাত প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠী তেখেতসকলে মোক নাটক কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে। আৰু যোৱা পৰহি মই আহি পালোঁ। আৰু যোৱাকালি মানে যিটো মোৰ পে'মেণ্টত তেখেতসকলে নিমন্ত্ৰণ জনাইছিলে, মই কৈছিলোঁ যে আমাৰ এটা নিয়ম আছে যে ষ্টেজত উঠাৰ আগত আমি পে'মেণ্টটো ল'ব লাগে। তাৰপিছতে তেখেতসকলে ষ্টেজত উঠাৰ আগত মোক অকণমান পে'মেণ্ট দিলে, কৈছে কি বাকীখিনি তুমি টেনশ্যন নল'বা, তুমি ষ্টেজৰ পৰা নমাৰ পিছতে সকলোবিলাক পাবা। তাৰপিছত ধুনীয়াকৈ নাটক চাটক কৰি ষ্টেজৰ পৰা নামিলোঁ। তাৰপিছতে যেতিয়া মই পে'মেণ্টটো বিচাৰিলোঁ, এজনে কয় আনজনে দিব, এজনে কয় আনজনে দিব। তাৰপিছতে মানে এনেকুৱা এটা সমস্যা যেন মানে কি তৰ্কাতৰ্কিৰ মাজলৈ গ'লগৈ। মানে পাৰিলে মানে কোনোবাই মাৰিবহে বাকী আৰু পে'মেণ্টৰ কাৰণে। তাৰপিছতে মানুহ এজনে মোক ফোন কৰি ক'লে যে আপুনি একো টেনশ্যন নল'ব, আপুনি এতিয়া যাওক, আপোনাক কাইলৈ ৰাতিপুৱা আপুনি পে'মেণ্টটো একাউণ্টত পাই যাব। ঠিক তেনেকুৱাকৈ দাদা এজনে মোক ফোনত ক'লে, অৱনী দাই, যিখন নাটকখনৰ তেখেতে কৰিছিলে, ৰচনা কৰিছিলে, অৱনী নেওগ দা। তাৰপিছতে আজি ৰাতিপুৱা অৱনী নেওগ দাক ফোন কৰোঁতে অৱনী নেওগ দাই ক'লে যে আমি যদি পইচা পাই আপোনাৰ কুশল হাজৰিকাদেৱক পইচাখিনি দিলোঁ, কিন্তু কুশল হাজৰিকাদেৱে কালি আমি ভাত খাই থাকোঁতে তেখেতে মানুহজন নাইকিয়া হৈ গ'ল। তাৰপিছতে কুশল হাজৰিকাদেৱক ফোন কৰোঁতে কৈছে যে আপোনাক আমি একো পইচা দিবৰ কাৰণে নাই, আপোনাৰ লগত আমাৰ একো এগ্ৰিমেণ্ট নাই। আচলতে মানুহক মই সদায় মানুহক বিশ্বাস কৰোঁ, আৰু বিশ্বাস কৰাৰ কাৰণে তেখেতসকলৰ লগত বা তেজপুৰত আগে পিছত আহি থাকোঁ। সেইকাৰণে এটা মানে কি মুখৰ চুক্তিতে আহিছিলোঁ। নাই, মোৰ মানে চবতে লিখিত থাকে, কিন্তু তেজপুৰত যিহেতু মই আহি থাকোঁ আৰু তেজপুৰখনৰ লগত এটা সম্পৰ্ক এটা আছে, গতিকে মানুহজনৰ বা মানুহখিনিক মনৰ ভাৱটো বুজি মই এগ্ৰিমেণ্ট নকৰিলোঁ। মানে কি কালি তেনেকুৱা এটা মানে কি এনেকুৱা মানে কি মুখত বেবিচাৰ ভাষা বা কোনোবাই বেয়াকেও কৈছে, মানে কি মোৰ ফ্ৰণ্টত নক'লেও মোৰ আঁতৰত হ'লেও বেয়াকৈ কৈছে, যিবিলাক মানুহে আঁতৰত গৈ কিনে মোক কৈছে। কিন্তু নাটকখন যথেষ্ট ভাল আছিলে, য'ত নেকি মোৰ 3টা দৃশ্যৰ কাৰণে মোক মাতিছিলে, কিন্তু মই 7টা দৃশ্যত মই নাটকখন ধুনীয়াকৈ কৰি দিছোঁ। কাৰণ মানুহে ভাল পালে আমি ভাল পাওঁ, আমি যিটো শিল্পী। কিন্তু তাৰপিছত কালি আৰু আজি যিটো এটা পৰিৱেশ হ'ল যে পইচা এনেকুৱা তেনেকুৱা, মানে এনেকুৱা এটা লাষ্টত পৰিণত হ'ল যে পইচাটো আপোনাক আমি নিদিওঁ। গতিকে শেষত উপায় নাপায় মই ইয়াৰ তেজপুৰৰ এই আৰক্ষী চকীত উপস্থিত হ'লোঁ, যাতে মোৰ লগতে যেনেকুৱা হৈছে ভৱিষ্যতে যেন কোনো শিল্পীৰ লগত হয়, মই এতিয়া এজাহাৰ দাখিল মই কৰিছোঁ।